অশান্ত মহাসাগৰতে জোৱাৰ উঠে ঢৌবোৰত। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, শান্ত মহাসাগৰত কেতিয়াও ঢৌ জোৱাৰ নুঠে। ঢৌ জোৱাৰ উঠে অশান্ত মহাসাগৰত। আৰু সেই অশান্ত মহাসাগৰত ঢৌ জোৱাৰৰ মাজেৰে যি নাও চলাই পাৰ হৈ যাব পাৰে সেইজনে হৈছে সুদক্ষ নাবিক। তো বন্ধুসকল, প্ৰকৃতিৰ পৰা আমি বহুত কথা শিকিব পাৰোঁ। প্ৰকৃতিয়ে আমাক শিকায়, কিন্তু আমি শিকিবৰ কাৰণে আগ্ৰহী নহয়, আমি ইচ্ছা নকৰোঁ। বন্ধুসকল, আমাৰ জীৱনলৈ অহা প্ৰত্যেকটো সমস্যা, প্ৰত্যেকটো বিপদৰ সৈতে কেনেকৈ যুঁজ দিব লাগে সেয়া আমি প্ৰকৃতিৰ পৰা শিকিব পাৰোঁ, হয়নে? আমাক প্ৰকৃতিয়ে শিকাব। আমাক যদি কোনেও নিশিকায় নহয়, আমি কেনেকৈ সমস্যা, জীৱনলৈ অহা সমস্যাবিলাকৰ লগত যুঁজ দিওঁ, কেনেকৈ আমি বিপদৰ পৰা উদ্ধাৰ হওঁ, সেয়া যদি আমাক কোনো মানুহেও নিশিকায় নহয়, তো আমি প্ৰকৃতিৰ পৰা শিকিব পাৰোঁ, হয়নে? মানুহেতো আমাক কেতিয়াও নিবিচাৰে যে আমি সমস্যাৰ পৰা উদ্ধাৰ পাওঁ, আমি বিপদৰ পৰা উদ্ধাৰ পাওঁ। মানুহে কেতিয়াও নিবিচাৰে, যিমান নিজৰ আত্মীয় নহওক লাগিব, হয়নে? নিজৰ পত্নীও নিবিচাৰে মই কেনেকৈ জীৱনৰ যিখিনি সমস্যা সেই সমস্যাৰ পৰা ওলাব পাৰোঁ, হয়নে? পত্নীও কেতিয়া নিবিচাৰে। পত্নীও এটাই বিচাৰে, তুমি মোক দিয়া, যিমান পাৰা তুমি মোক দিয়া। আৰু যেতিয়াই দিব নোৱাৰা হৈ যাম নহয়, তেতিয়া পত্নীও মোক লগাই দিয়ে, হয়নে? তো সেই সমস্যা, আমাৰ জীৱনৰ প্ৰত্যেকটো সমস্যাৰ সৈতে আমি অকলে যুঁজ দিব লাগিব। আৰু অকলে যুঁজ দিবৰ কাৰণে আমি শিকিব লাগিব, হয়নে? আৰু আমি যুঁজ দিবলৈ শিকিব নোৱাৰাৰ কাৰণে আমি জীৱনটোক লৈ হাৰি যাওঁ, হয়নে? তো বন্ধুসকল, আমাক প্ৰকৃতিয়ে শিকায়। যেনেকৈ বন্ধুসকল, এখন অশান্ত মহাসাগৰ য'ত ঢৌ আহে, ডাঙৰ ডাঙৰ ঢৌ আহে, আৰু সেই ঢৌবিলাকৰ মাজেৰে কিছুমান নাবিকে নাও চলাই সেই ঢৌবিলাকৰ সৈতে যুঁজ দি আগুৱাই গুচি যায়, আগুৱাই গৈ পাৰ পাই যায়, হয়নে? সেই ঢৌবিলাক যিমান ডাঙৰেই ঢৌ নহওক, কিন্তু নাবিকজনে সেই ঢৌবিলাকক কোনো গুৰুত্ব নিদিয়ে, সেই ঢৌবিলাকৰ লগত যুঁজ দিয়ে, হয়নে? সেই ঢৌবিলাকৰ লগত যুঁজ দি পালে নাবিকজনে নিজৰ নাওখন আগুৱাই লৈ গৈ থাকে, কোনো ভয় নকৰে। সেই ঢৌবিলাকলৈ যদি ভয় কৰিলেহেঁতেন নহয়, সেই নাবিকজন কেতিয়াও আগুৱাই যাব নোৱাৰে, হয়নে? যদি ভয় কৰিলেহেঁতেন, যদি সেই ঢৌবিলাক দেখি ভাগৰি পৰিলেহেঁতেন, হয়নে, অস্থিৰতাত পৰিলেহেঁতেন, মানসিকভাৱে ভাঙি পৰিলেহেঁতেন, তেতিয়াহ'লে সেই সাগৰৰ ঢৌবিলাকৰ মাজত সেই নাবিকজন বিলীন হৈ গ'ল। কিন্তু সেই নাবিকজনে সেই ঢৌবিলাকলৈ কোনো ভক্ষেপ নকৰাকৈ, হয়নে, কোনো গুৰুত্ব নিদিয়াকৈ তেওঁ সেই ঢৌৰ মাজেৰে নিজৰ নাওখন আগুৱাই লৈ গৈ গন্তব্যস্থান পাই যায়, নিজৰ পাৰ পাই যায়, হয়নে? ঠিক তেনেকৈ বন্ধুসকল, আমাৰ জীৱনটো এখন মহাসাগৰ। আৰু এই জীৱনলৈ অহা প্ৰত্যেকটো সমস্যা, প্ৰত্যেকটো বিপদ, প্ৰত্যেকটো উত্থান পতন, প্ৰত্যেকটো দুখ কষ্ট, প্ৰত্যেকটো অভাৱ অনাটন, প্ৰত্যেকটো আঘাত এটা এটা ঢৌ হয়, হয়নে? এটা এটা আমাৰ জীৱনৰ সাগৰখনৰ ঢৌ। আৰু সেই জীৱনৰ সাগৰখনৰ ঢৌৰ মাজেৰে আমি ঢৌখিনিক ভূক্ষেপ নকৰি ঢৌৰ সৈতে যুঁজ দি আগুৱাই যাব লাগিছে, হয়নে? সেই প্ৰত্যেকটো ঢৌৰ সৈতে যুঁজ দি যেতিয়া আমি আমাৰ জীৱনৰ মহাসাগৰখন পাৰ হৈ যাম নহয়, তেতিয়া আমি এজন জীৱনৰ মহাসাগৰখনৰ সুদক্ষ নাবিক হৈ পৰিম, হয়নে? তো বন্ধুসকল, আমাৰ বহুতে জীৱনত অহা প্ৰত্যেকটো সমস্যাক লৈ পেলাই, প্ৰত্যেকটো বিপদক লৈ পেলাই, প্ৰত্যেকটো উত্থান পতন, প্ৰত্যেকটো দুখ কষ্ট, প্ৰত্যেকটো অভাৱত অনাটন, হয়নে, প্ৰত্যেকটো আঘাতক লৈ পেলাই ভাঙি পৰে। আৰু ভাঙি পৰি জীৱনৰ বাটত, এই জীৱনৰ সাগৰখনত নিজক হেৰাই পেলায়, হয়নে? কাৰণ সেই জীৱনৰ যোনখন মহাসাগৰ, সেই মহাসাগৰৰ ঢৌবিলাকৰ সৈতে যুঁজ দিব নোৱাৰি সেই জীৱনৰ মহাসাগৰখনত বিলীন হৈ যায়। যেনেকৈ বন্ধুসকল, আজি কিছুদিনৰ আগত মই এটা বাতৰি পাইছিলোঁ, এটা নিউজ পাইছিলোঁ যে এজন ব্যক্তিয়ে তেওঁৰ পত্নীক পঢ়াই শুনাই চৰকাৰী চাকৰি দিয়ালে, গভৰ্ণমেণ্ট চাকৰি দিয়ালে। আৰু যেতিয়া পত্নীয়ে গভৰ্ণমেণ্ট চাকৰি পাই গ'ল, চৰকাৰী চাকৰি পাই গ'ল, তেতিয়া স্বামীক বেয়া ব্যৱহাৰ কৰা আৰম্ভ কৰিল, গুৰুত্ব নিদিয়া হ'ল, হয়নে? বিভিন্ন আঘাত লগা কথা কয়,
ঘৰৰ পৰা উলিয়াই পঠিয়াই, তেনেকুৱা বহুত ধৰণৰ অত্যাচাৰ কৰিলে পত্নীয়ে স্বামীৰ ওপৰত। আৰু স্বামীয়ে সেই দুখ সহ্য কৰিব নোৱাৰিলে, সেই কষ্ট সহ্য কৰিব নোৱাৰিলে, সেই আঘাত সহ্য কৰিব নোৱাৰিলে, আৰু সহ্য কৰিব নোৱাৰি নিজৰ প্ৰাণ দি দিলে, হয়নে? আত্মহনন কৰিলে। আত্মহনন কৰি পেলাই নিজৰ জীৱনটো শেষ কৰি পেলালে, হয়নে? মানে এই যি জীৱন নামৰ সেই মহাসাগৰখনৰ যি ঢৌ, সেই ঢৌৰ সৈতে যুঁজ দিব নোৱাৰিলে, আৰু যুঁজ দিব নোৱাৰি নিজৰ জীৱনটো শেষ কৰি পেলালে, মানে সেই সাগৰখনত বিলীন হৈ গ'ল। তেনেকুৱা বহুত আছে বন্ধুসকল, যি জীৱনৰ লগত। আজি কিছুদিনৰ আগত গুৱাহাটীতে এগৰাকী যুৱতীয়ে, যি সাংবাদিকো হয়, হয়নে? এগৰাকী সাংবাদিক আছিলে, সাংবাদিক হৈ পেলাই তেখেতে জীৱনৰ বাটত হাৰ মানি পালে নিজৰ জীৱনটো শেষ কৰি পেলালে, নিজকে মানে শেষ কৰি দিলে, হয়নে? তো এইবিলাক বহুত হৈছে, এনেকুৱা বহুত তেনেকুৱা দুৰ্ঘটনা হয় যি জীৱনৰ এই সাগৰখনত, মানে এই সাগৰৰ ঢৌৰ সৈতে যুঁজ দিব নোৱাৰি এই সাগৰখনৰ সৈতে বিলীন হৈ গৈছে। তো সেইটো কিয় হৈছে? কাৰণ আমি শিকিব নিবিচাৰোঁ, আমি আগ্ৰহী নহয় শিকিবৰ কাৰণে, আমাৰ জীৱনটোক আমি সহজভাৱে পাৰ হৈ যোৱাটো বিচাৰোঁ। বন্ধুসকল, যি অশান্ত মহাসাগৰত সাগৰৰ ঢৌৰ সৈতে যুঁজ দি আগুৱাই যাব পাৰে, সেইজনেহে প্ৰকৃত সুদক্ষ নাবিক হয়। ঠিক একেদৰে এই জীৱনৰ বাটত অহা প্ৰত্যেকটো অস্থিৰতা, প্ৰত্যেকটো উত্থান পতন, প্ৰত্যেকটো দুখ কষ্ট, প্ৰত্যেকটো অভাৱ অনাটন, প্ৰত্যেকটো আঘাত যি সহ্য কৰিব নোৱাৰে, যি সেইখিনিৰ সৈতে যুঁজ দিব নোৱাৰে, তেওঁৱে এই জীৱনটোক হাৰ মানি লয়, এই জীৱনৰ সাগৰৰ মাজত বিলীন হৈ যায়। তেওঁ কেতিয়াও এই জীৱনৰ সাগৰখনৰ এজন সুদূক নাবিক হ'ব নোৱাৰে। আমি এই জীৱন নামৰ সাগৰখনতে বিলীন হৈ যাব লাগিব। তো বন্ধুসকল, এই বিষয়বিলাক মই নিজৰ অভিজ্ঞতাৰে, মোৰ নিজৰ জীৱনত অহা যিখিনি উত্থান পতন, যিখিনি দুখ কষ্ট, যিখিনি আঘাত, সেই আঘাতবিলাকৰ পৰাই মোৰ এটা বিষয়, এটা অভিজ্ঞতাৰে ওলায়। গতিকে এইবিলাক মই এটাৰ কাৰণে ভিডিঅ' বনাই পেলাই আপোনালোকলৈ আগবঢ়াই আছোঁ বন্ধুসকল, কাৰণ জীৱনৰ বাটত যেতিয়া ভাঙি পৰা হয় নহয়, যেতিয়া জীৱনৰ বাটত আঘাত পোৱা হয়, সেই তেতিয়া মানসিকভাৱে এনেকুৱাকৈ ভাঙি পৰা হয় যে নিজৰ জীৱনটোক শেষ কৰি দিবৰ কাৰণেও চিন্তা কৰে বহুতে। গতিকে যাতে সকলোৱে উৎসাহ পায় জীৱনৰ বাটত কোনোবাই আগুৱাই যাবৰ কাৰণে, জীৱনৰ এই সাগৰখনত নাও লৈ সেই জীৱনৰ সাগৰখনৰ ঢৌবিলাকৰ সৈতে যুঁজ দি আগুৱাই যাবৰ কাৰণে যাতে সাহস পায়, সেইটো কাৰণে মই এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱাৰ চেষ্টা কৰিছোঁ বন্ধুসকল। মোৰ অন্য কাৰণ নহয়, মোৰ কোনো স্বাৰ্থ নাই। মই এটাই জানো যে জীৱনৰ বাটত কেতিয়াও হাৰ মানিব নালাগে। জীৱনটো আমি শিকিবৰ কাৰণে পাইছোঁ, হয়নে? এই জীৱনৰ বাটত যিখিনি শিক্ষা পাম নহয়, সেই শিক্ষাখিনিয়ে আমি ল'ৰা ছোৱালীক দি থৈ যাব পাৰিম, হয়নে? আমি যদি নিশিকোঁ, আমি জীৱনৰ বাটত উত্থান পতন নাপাওঁৱেই, আমি যদি দুখ কষ্ট নাপাওঁৱেই, আমি যদি কাৰোবাৰ আঘাত নাপাওঁ, আমি কাৰোবাক শিকাম কেনেকৈ, হয়নে? তো এজন সুদক্ষ নাবিক হ'বৰ কাৰণে, এই জীৱনৰ বাটত এজন সুদক্ষ নাবিক হ'বৰ কাৰণে আমি জীৱনৰ সেই সাগৰখনৰ ঢৌবিলাকক শিকিব লাগিব, জানিব লাগিব, আৰু সেই ঢৌবিলাকৰ সৈতে যুঁজ দিবলৈ শিকিব লাগিব। আৰু সেই শিক্ষাখিনি ক'ৰ পৰা পাম? আমি প্ৰকৃতিৰ পৰা পাম, হয়নে? আমি প্ৰকৃতিৰ পৰাও শিকিব পাৰিম, মাত্ৰ শিকিবৰ কাৰণে আগ্ৰহী হ'লে হয়। মই যদি জীৱনক লৈ পেলাই শিকিবলৈ আগ্ৰহী হৈ যাওঁ নহয়, আজি যদি মই আগ্ৰহী নহ'লোহেঁতেন নহয় বন্ধুসকল, আপোনালোকৰ ওচৰত এনেকৈ মই ভিডিঅ' বনাব নোৱাৰিলোহেঁতেন, এনেকুৱা ধৰণৰ বিষয় মই আগবঢ়াব নোৱাৰিলোহেঁতেন। মই শিকিবৰ কাৰণে চেষ্টা কৰিছোঁ। মোৰ জীৱনত অহা প্ৰত্যেকটো সমস্যা, প্ৰত্যেকটো বিপদ, প্ৰত্যেকটো উত্থান পতন, প্ৰত্যেকটো আঘাত, সেইবিলাকৰ পৰা মই শিকিবলৈ চেষ্টা কৰিছোঁ। আৰু শিকি পালে যিখিনি বিষয় ওলাইছে, সেই বিষয়বিলাক মই আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ, যাতে জীৱনৰ বাটত কিছুমানে ভাগৰি নপৰক, সাহস পাওক, উৎসাহ পাওক। এই জীৱন নামৰ সাগৰখনত যিখিনি ঢৌ জোৱাৰ উঠে, সেই ঢৌবিলাকৰ সৈতে যুঁজ দি পেলাই
জীৱন সাগৰখন পাৰ কৰিব পাৰি, হয়নে? তো জীৱন সাগৰখন পাৰ কৰাটো সহজ নহয়, বহুত কঠিন। আৰু এই কঠিন সাগৰখন পাৰ কৰিবৰ কাৰণে সদায় যদি আমি শিকিবৰ কাৰণে আগ্ৰহী হৈ যাওঁ, আমি জানিবলৈ আগ্ৰহী হৈ যাওঁ, আমাৰ জীৱনটো কি, আমাৰ জীৱনৰ অস্তিত্ব কি, এই প্ৰত্যেকটো বস্তু যেতিয়া আমি জানি যাম নহয়, আমাৰ জীৱন নামৰ সাগৰখনত যিমান ডাঙৰ ঢৌ নাহক, প্ৰত্যেকটো ঢৌক নেওচি আমি জীৱনৰ সাগৰখন পাৰ কৰি দিব পাৰিম, হয়নে? জীৱনৰ বাটত কেতিয়াও ভাগৰিব নালাগে, কেতিয়াও হাৰি যাব নালাগে। এই সংসাৰত কোনো আপোন নহয়, কোনো নিজৰ নহয়, এটা এটা স্বাৰ্থত মাত্ৰ আমাৰ লগত জড়িত হৈ আছে। যেতিয়া আমাৰ লগত স্বাৰ্থবিলাক নাইকিয়া হৈ যাব নহয়, তেওঁলোক আমাক লগ এৰি দিব। আৰু আমি সেই জীৱন নামৰ সাগৰখনত অকলশৰীয়া হৈ পৰিম আৰু অকলেই যুঁজ দিব লাগিব। কাৰণ আমি অকলেই আহিছোঁ, অকলেই যাম। এই পৃথিৱীত কোনো আমাৰ লগত অহা নাই, কোনো লগত নাযায়। আমি এই পৃথিৱীত অকলে আহিছোঁ, এই সংসাৰত অকলে আহিছোঁ, অকলেই যাব লাগিব। গতিকে জীৱন নামৰ এই সাগৰখনৰ যিবিলাক ঢৌ, সমস্যা, বিপদ, উত্থান পতন, দুখ কষ্ট, অভাৱ অনাটন, আঘাত, হয়নে? এইবিলাক হৈছে আমাৰ জীৱনৰ এটা এটা ঢৌ। আৰু এই ঢৌবিলাকক লগত আমি যুঁজ দিব লাগিব। যুঁজ দি পালে আমি জীৱন নামৰ সাগৰখন পাৰ কৰিব লাগিব, হয়নে? তো বন্ধুসকল, অশান্ত মহাসাগৰতে জোৱাৰ উঠে ঢৌবোৰৰ। শান্ত মহাসাগৰত কেতিয়াও মানে ঢৌৰ জোৱাৰ নুঠে, ঢৌ জোৱাৰ উঠে অশান্ত সাগৰত। আৰু আমাৰ জীৱনটো হৈছে আমাৰ প্ৰত্যেকৰে জীৱনটো হৈছে এখন অশান্ত মহাসাগৰ, হয়নে? আৰু এই অশান্ত মহাসাগৰত যেতিয়াই তেতিয়াই যিকোনো ঢৌ আহি যায়। কেতিয়াবা সমস্যাৰ ঢৌ আহে, কেতিয়াবা বিপদৰ ঢৌ আহে, কেতিয়াবা আঘাতৰ ঢৌ আহে, কেতিয়াবা উত্থান পতনৰ ঢৌ আহে, কেতিয়াবা দুখ কষ্টৰ ঢৌ আহে, কেতিয়াবা অভাৱ অনাটনৰ ঢৌ আহে, হয়নে? এইবিলাক আমাৰ প্ৰত্যেকটো এটা এটা ঢৌ। আৰু এই ঢৌবিলাকৰ সৈতে আমি যুঁজ দি আগুৱাই যাব লাগিব। আৰু তেতিয়াই আমি এই জীৱন নামৰ সাগৰখন সহজতে পাৰ কৰি যাব পাৰিম, হয়নে? আৰু তেতিয়া এই জীৱন নামৰ সাগৰখনৰ, এই জীৱন নামৰ মহাসাগৰখনৰ আমি এজন সুদক্ষ নাবিক হৈ পৰিম, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে। তাৰ বাবে আপোনালোকক বহুত বহুত আন্তৰিক ধন্যবাদ। আৰু যিসকলে নাই কৰা, তেওঁলোককো বহুত বহুত আন্তৰিক ধন্যবাদ। মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।